মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৭ৰ কৰ ৪ নম্বৰত থকা অংকখিনি আলোচনা কৰিম। ৪ নম্বৰত কি আছে? টকালৈ নিয়া। ৪ৰ ক চোৱা, ইয়াত আছে ৬২৫ পইচা। ৬২৫ পইচাক আমাক কি কৰিব লাগে? টকালৈ নিব লাগে। আমি কি কৰিম? ইয়াত একো কৰিব নালাগে। ইয়াত কি কৰিম? আমি প্ৰথমে এইটো লিখি ল'ম। কিমান আছে? ৬২৫। চোৱা, তাৰপিছত তুমি একক, দশক, ইফালে শতক, এই শতক আৰু দশকৰ মাজত দশমিক বহাই দিলে হৈ গ'ল। ইয়াৰ শতকত কি আছে? ৬, দশকত আছে ২, মানে ৬ আৰু ২ৰ মাজত এটা আমি কি কৰিম? দশমিক বহাই দিম। দশমিক বহাই দিয়াৰ লগে লগে এইটো কি হৈ গ'ল? টকা হৈ গ'ল। এইটো হৈ গ'ল টকা। বুজি পাইছা? এইটো একেবাৰে সহজ। গ নম্বৰটো চোৱা, কি আছে? ইয়াত আছে ৯০২। আমি লিখি ল'ম ৯০২। ইয়াত চোৱা, ইয়াত দশকত কি আছে? ০, শতকত আছে ৯। তাৰমানে আমি ৯ আৰু ০ৰ মাজত আমি এটা কি দিম? দশমিক দিম। দশমিক দি ইয়াত আমি কি লিখিম? টকা। বুজি পাইছা? একেদৰে চোৱা ৯ নম্বৰটো। ৯ নম্বৰত কি আছে? ইয়াত আছে ১৪,৩৮০। ইমান কি আছে? পইচা। ১৪,৩৮০ পইচা। ইয়াত আমি কি কৰিম? দশক আৰু শতক। ইয়াত দশক কোনটো? এইটো দশক আৰু এইটো শতক। তেনেহ'লে শতকত আছে ৩, দশকত আছে ৮। তেনে ৩ আৰু ৮ৰ মাজত কি কৰিম? আমি এটা দশমিক বহাই দিম। দশমিক বহাই দি ইয়াত কি লিখি দিম? টকা বুলি। ইয়াত লিখি দিম টকা। এইটো চোৱা, এইটো আছে ৪৫ পইচা। ইয়াত চোৱা, ইয়াত কি আমি ৪৫টো আগত লিখি লওঁ। ইয়াত ৪৫ হ'ল। ৪৫টো লিখি ল'লোঁ। ইয়াত চোৱা দশক, ইয়াত দশক কোনটো? ৪। শতক আছে জানো? নাই। তেনেহ'লে আগৰবিলাক চোৱা, দশকৰ আগত দশমিক দিছিলোঁ। এইটো চোৱা, ইয়াত দশকৰ আগত দশমিক দিছোঁ। ইয়াত তেনেহ'লে কি কৰিম? দশক কি আছে? ৪। তেনেহ'লে ৪ৰ আগত এটা আমি দশমিক বহাই দিম। হ'ল। আৰু এই দশমিকৰ আগত মানে শতকৰ স্থানত এটা ০ বহাই দিম। দি কিমান লিখিম? ইমান টকা। বুজি পাইছা তোমালোকে? একেদৰে চোৱা এইটো ৬ নম্বৰটো। এইটো আছে ২ পইচা। ইয়াত কি লিখিম? আমি প্ৰথমে ২টো লিখি লওঁ। আৰু লিখিলোঁ ২। ইয়াত চোৱা, কেৱল এককহে আছে, দশকো নাই, শতকো নাই। আমি কি কৰিম? দশকৰ ঠাইত এটা ০ বহাই দিম। হ'ল। আকৌ শতকৰ ঠাইত এটা ০ বহাই দিম। তেনেহ'লে দশমিক ক'ত দিম? দশক আৰু শতকৰ মাজত। তাৰমানে এই দুটা ০ৰ মাজত আমি এটা কি বহাই দিম? দশমিক বহাই দিম। দশমিক বহাই দি ইয়াত কি লিখিম? ইমান টকা। হ'ল। এবাৰ চোৱা এইটো। ইয়াত কি আছে? ৮ পইচা। হ'ল। প্ৰথমে আমি কি কৰিম? ৮টো লিখি ল'ম। ইয়াত ৮টো লিখি ল'লোঁ। লিখি লৈ আগৰ নিচিনা ৮টো কি? একক। ইয়াত আমি দশকত কি দিম? এটা ০, শতকত এটা ০। তেনেহ'লে কি কৰিম? দশক আৰু শতকৰ মাজত, মানে দুটা ০ৰ মাজত আমি এটা কি বহাই দিম? দশমিক। দশমিক দি ইয়াত লিখিম আমি টকা। বুজি পাইছা? তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।